এইটো একচুৱেলি তেখেতলোকৰ যোনটো লোন আছিলে ন, লোনৰ এগেইনষ্টত লোন দিম বুলি পইচা আনিছিলে নে লোন খটাম বুলি পইচা আনিছিলে? শুনক তেখেতলোকৰ যোনটো লোন আছিলে, লোনটো কটাই পেলাই লোন এটা দিম আমি নতুনকৈ, ঠিক আছে। কিন্তু তেখেতলোকৰ লোনকেইটা অলৰেডি বেলেগতো লোন দিয়া নাই, নিদিয়া তেখেতলোকৰ লোনখিনি ৰিজেক্ট মাৰিছে। ৰিজেক্ট মাৰাত কি কৈছে, তেখেতলোকক এতিয়া পইচাটো ঘূৰাই লাগে। তো মই কৈছোঁ যে আপোনালোকে ৰিটাৰ্ণ কমপ্লেইন এখন লিখি পেলাই অফিচত দিয়ক। যদি সেই কথাখিনি আপোনালোকে প্ৰথমে নজনালে কিয় তেখেতসকলক? নহয়, তেখেতলোকক জনাবলৈ সুবিধাই দিয়া নাই মোক। অলৰেডি ৰাইজে কৈছে যে আপোনালোকে লোন দিম বুলি পইচা আনিছে। চাওক, এতিয়া মই এইটো কওঁ, এতিয়া তেখেতলোকতো লোন দিম বুলি পইচাটো আনিছোঁ, ঠিক আছে। তেখেতলোকৰ আগৰ অলপমান লোন ঘূৰাব লগা আছিলে, তো লোনটো কটাই পেলাই আমি লোনটো দি দিম। কিন্তু তেখেতলোকৰ অন্যতো লোন ঘূৰোৱা নাই, যিহেতু তেখেতলোকৰ সেইটো কাৰণে ফাইলখিনি ৰিজেক্ট মাৰি আছে। ৰিজেক্ট মাৰাত তেখেতলোকে কৈছে যেতিয়া মোক পইচাটো ঘূৰাই লাগে। মই এইটো তেখেতলোকক আমাৰ অফিচত গৈছিলে, ছাৰে ক'লে যে ৰিটাৰ্ণ কমপ্লেইন লিখি পেলাই গুচি যাওক, যদি পইচাটো ৰিটাৰ্ণ হৈ যায় আমি কৰাই দিম। কিমানৰ পৰা অনা হৈছে? কিমানৰ পৰা মানে ইয়াত আপোনাৰ 3-4 বাইদেউ ইয়াত নাহৰজানত 4 বাইদেউ। তেখেতলোকৰ অলৰেডি লোন আগত ভাল ঘূৰাই আছিলে, আগত ভালকৈ ঘূৰাই আছিলে, তো সেইটো কাৰণে আমি লোনটো দিম বুলি ভাবিছিলোঁ তেখেতলোকক। কোনটো? সেইটো অলৰেডি অফিচত জমা হৈ গৈছে যে, তো সেইটো তেখেতলোকে ৰিটাৰ্ণ কমপ্লেইন এখন দিয়াৰ পিছতে সেইটো ৰিটাৰ্ণ হ'ব। এইজন লৈছিলে মোক এবাৰ আহিলে আৰু মোক ক'লে মানে যে বাইদেউ এটা আপোনাৰ বোলে অফাৰ আহিছে বুলি ক'লে মানে। তো মই ক'লোঁ ছাৰ কওকচোন বাৰু কি অফাৰ আহিছে, মই গম পাই ল'ম, তাৰপাছতহে আপোনাক ক'ম। তো নাই বাইদেউ বোলে আপুনি বোলে গোটা কিস্তিত দিব নহয় 1800, তেতিয়া বোলে আপোনাৰ লোনটো মাফ হৈ যাব বুলি ক'লে। তো মই বোলো ঠিক আছে, তেতিয়াহ'লে কি গোটা কিস্তি দিবলৈ কি আছে। মই গোটা কিস্তিত দি দিলোঁ, দি পেলাই ভোট কাৰ্ড চোট কাৰ্ড চব ফটো উঠাই পেলাই লৈ গ'ল মানে ছাৰে। তাৰপিছত আৰু 3-4 মাহমান পাছত আহিলে, আহি পেলাই আৰু মোক কৈছে বাইদেউ বোলে পোৱালিকেইটাক পালে। তো মোক ক'লে মা আছে নাই বোলে, লোন দিব আহিছোঁ নহয়। তাৰপিছত মোক পোৱালিটো বিচাৰি ফুৰিছে বোলে, আৰোহণ ছাৰ বোলে আপোনাক আহিছে বোলে লোন দিবৰ কাৰণে। মই বোলো আৰোহণ ছাৰ কেলৈ মোক লোন দিব, মই লোন নলওঁ আৰু কেলৈ দিব। সেইদিনা গুচি গ'ল। তাৰপিছত আৰু এদিন আহিলে, তেতিয়া মোক লগ পালে, ইহঁতৰ ঘৰত বহিছিলে। তাৰপিছত মোক মাতিলে ঘৰৰ পৰা, তো বাইদেউ এইফালে আহকচোন। তো মই গ'লোঁ মানে। তাৰপিছত বাইদেউ লোন নলয় নেকি? তাৰপিছত তো মই ক'লোঁ মই কেনেকুৱা লোন ল'ম ছাৰ, মইতো লোন নাপাওঁ, মই বন্ধনত মোৰ অদি আছে, মই লোন নিদিওঁ। নাই বাইদেউ বোলে মই বোলে মেনেজ কৰি ল'ম নহয় বুলি ক'লে মোক। তাৰপিছত ঠিক আছে, তেতিয়াহ'লে আপুনি মেনেজ কৰিব তেতিয়া ল'ম, আমি 30,000 লোন ল'ম। তাৰপিছত 30,000 বোলে নাপায় নহয় বাইদেউ, 30,000 লৈ পেলাই কি কৰিব আপুনি ক'লে। লোন ল'বলৈ আছে যদি 1 লাখ লওক, 1.5 লাখ লওক। তো ঠিক আছে, 1 লাখ ল'লে মানে কি কৰিব লাগে আপুনি বুজাই দিয়ক আমাক। তো ছাৰে ক'লে নাই বোলে 1 লাখ ল'লে ইমানটো পইচা দিব লাগে, 2 লাখ ল'লে ইমানটো দিব লাগে। কিমান ল'লে আপোনাৰ পৰা? মোৰ পৰা ল'লে, মই ক'লোঁ তাৰপিছত ছাৰ ইমানটো ল'ব নোৱাৰোঁ আমি। তাৰপিছত আৰু ক'লে ছাৰে বোলে নাই বোলে ইমানটো। মই কৈছোঁ 50,000 মই ল'ম। তাৰপিছত 50,000 ল'ম বুলি ক'লোঁ, তেতিয়া আৰু ছাৰে কৈছে বোলে তেতিয়া 4,000 দিব লাগিব। তো 4,000 পইচা দিলোঁ আমি। 4,000 দি পেলাই আৰু এটা মানুহ দোকানীৰ লগত কথা পাতিলোঁ মানে মই। তাৰপিছত বাইদেউ বোলে ফোন লোন দিব বিচাৰিছে ছাৰে, আপুনিতো দোকানী হয়, আপুনি চলাব পাৰিব, আপুনি 50,000 লৈ লওক মোৰ পৰা ক'লোঁ মানে মই। তো ঠিক আছে মই লৈ ল'ম তেতিয়া 50,000। দিলে 6,400 টকা। আপুনি কিমান দিলে? মই দিলোঁ 10,000, মানে মোৰ যিমান ৰিচিভৰ মোৰে নাম আছে মানে অঞ্জনা ভূমিজৰ, 10,400 টকা। এইটো মাৰ্চত দিছোঁ। এতিয়ালৈকে লোন নাপালে? নাই পোৱা। এখেতক আপোনালোকে ভালকৈ চিনি পায়? চিনি পাওঁ, অফিচ গৈছিলোঁ আমি 3-4 দিন, ছাৰে আমাক চালে লুকি দিয়ে। কোনটো অফিচ? আৰোহণ অফিচ। আমাক ছাৰে লুকি দিয়ে, আৰু তাৰ ছাৰকেইটা কয় বোলে এই নাই অহা বোলে। তেতিয়া মেনেজাৰ ছাৰক এদিন পালোঁ, তি ক'লে বোলে আপোনালোকে ক'ত লোন পাব, আপোনালোকৰ পইচা দিব আছিলে, তেতিয়া সেইটো কাৰণে লৈছে, তেনেকুৱা বুলি ক'লে আমাক। তেতিয়া আমি গম পালোঁ যে ঠগি পেলাই আনিছে বুলি। তাৰমানে আপোনালোকে যিখিনি পইচা দিবলৈ আছে সেইখিনিকে তাক কটাই দিলে? অঁ, কিস্তিটো কটাই দিলে? কিস্তি কটাই পেলাই লোন দিম বুলি আনিছে? দিম বুলি চিকিউৰিটি দিব। বোকাখাট বুলিয়ে নহয়, প্ৰায় তেনেকুৱা যিসকল প্ৰায় টাউন এৰিয়াত তেনেকুৱা ক্ষুদ্ৰ ব্যৱসায় এটা চলি আছে। আৰু সেই ব্যৱসায়টো সাধাৰণ মানুহ, যিসকল নিৰীহ মানুহ, গাঁও অঞ্চলেই হওক বা বাগিচা অঞ্চলেই হওক, তেওঁলোকৰ কাষ চাপিছে লোন দিম বুলি। আৰু তেওঁলোকৰ লোন দিম বুলি কৈ পেলাই তেওঁলোকৰ পৰা প্ৰায় 10,000, 2,500, 7,000 এনে কৰি প্ৰায় আমাৰ নাহৰজানত তেতিয়া সদ্যহতে গম পাইছোঁ যে 5গৰাকী মানুহৰ তেওঁলোকে পইচা সংগ্ৰহ কৰি পেলাই লৈ গৈছে লোন দিম বুলি কৈ পেলাই 2 লাখ টকাকৈ। আজি চিলভেটাত তেওঁক ধৰা পৰিলে, ধৰা পৰাৰ পিছত এই নাহৰজান ক্লাবঘৰতে তেওঁক আবদ্ধ কৰি ৰখা হৈছিলে। গম পোৱাত তেওঁৰ নামটো দেৱেন বৰা, তেওঁ বোকাখাটতে তেওঁৰ ঘৰ। কিন্তু আমি এই আৰোহণ কোম্পানীৰ তেওঁ এজেণ্ট বুলি এতিয়া গম পাইছোঁ আমি। গতিকে আমি প্ৰশাসনক এই বিষয়বস্তুটোৰ ওপৰত অলপ চোকা দৃষ্টি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ বোকাখাট অঞ্চলত বহুত তেনেকুৱা মানে আৰ্থিক
অনুদান আগবঢ়োৱা এনেকুৱা ব্যৱসায় এটা প্ৰতিষ্ঠান চলি আছে। গতিকে তেওঁলোকৰ প্ৰতি যেনেধৰণৰ ৰেষ্ট্ৰিকশ্যন হ'ব লাগিছিলে তেনেধৰণৰ কোনো বাধা নাই মানে প্ৰশাসনিকভাৱে। গতিকে মই প্ৰশাসনক এটা অনুৰোধ জনাওঁ যে এইসকলক মানে এটা চোকা দৃষ্টি ৰাখিব লাগিব। আজি এটা ঠগ প্ৰবঞ্চনা চলাই পেলাই এটা সাধাৰণ মানুহক এতিয়া গম পাইছোঁ যে এডমিশ্যনৰ পইচা তেওঁ দিবলগীয়া হৈছিলে এই লোনটোৰ কাৰণে। গতিকে এনেধৰণৰ মানে প্ৰবঞ্চনাৰ পৰা বচাবৰ কাৰণে প্ৰশাসনে এটা ব্যৱস্থা ল'ব লাগে। আমি এই বিষয়টো মন্ত্ৰী পৰ্যায়লৈকে যাব বিচাৰিম। মন্ত্ৰীকো আমি এই বিষয়টো অৱগত কৰিম, চিভিল এছডিঅ'ক অৱগত কৰিম, যাতে এই বিষয়খিনি মানে এটা স্থায়ী সমাধান হওক। ইতিমধ্যে তেওঁলোকৰ পৰা গম পাইছোঁ যিসকলে মানে 10,000কৈ পইচা দিছে তেওঁলোকৰ পৰা গম পাইছোঁ তেওঁলোকে আৰোহণ বেংকতো গৈছিলে। বেংকৰ মেনেজাৰে কিন্তু এই বস্তুটোত ৰিস্ক নলয়। গতিকে তেওঁলোকে এটা পুহি থৈছে নিচিনা আমি এটা অনুভৱ হৈছে, এটা এজেণ্ট আকাৰে তেওঁলোকে দালাল এটা পুহি থৈছে, যাৰ জৰিয়তে তেওঁলোকে পইচাটো সংগ্ৰহ কৰিব। তেওঁলোকৰ মাজত খুব সম্ভৱ এটা ভাগ হৈছে যেন আমি অনুভৱ কৰিছোঁ। এটা কৌশল হয়, তেওঁলোকৰ মাজতে ভাগ চলি আছে এইটো। গতিকে এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে বুলি মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। 13 দিনত নিছিলে। তেওঁ 10,000 টকা দিলে, মানে 2 লাখ টকা লোন দিম বুলি কৈছিলে আৰু মঙলবাৰ ভিতৰত হৈ যাব বুলি কৈছিলে। আপোনাৰ পৰা কিমান দিলে? 10,000 নিছে একদম। পালে নাই? এতিয়ালৈকে নাই পোৱা ছাৰ। অৱগত তাত অফিচত যাওঁ, অফিচত যেতিয়া যাওঁ তেতিয়া তাত মেনেজাৰে কি কয় যে মানে তহঁতি এইবিলাক লোনৰ পইচা নাপাওঁ, যি হ'ল হৈ গ'ল, এইবিলাক গ'ল বোলে, তেনেকুৱা কয়। আৰু তেখেতক এদিন পালোঁ এই বালিজানত। তেতিয়া তেখেতক সুধিলোঁ যে আপুনি ফোন ৰিচিভ কিয় নকৰে বুলি কওঁতে বুলি ক'লে ব'লক আপোনালোকৰ ঘৰতে যাওঁ বুলি ক'লে। তাৰপিছত ই মটৰচাইকেল উঠি পেলাই নাজান তিনিআলি দি ওলাই গ'লে। নাহিলে আৰু সেইদিনাৰ পৰা নাই। আজি গম পালোঁ যে মানে চিলভেটা লাইনত তেওঁ মানে কিস্তি নিবলৈ আহিছিলে। তেনেকুৱাত আমি গৈ পেলাই তাক পালোঁ যেতিয়া তাক ধৰি আনিলোঁ। ধৰি আনি তাক মাৰপিট আমি কৰা নাই, ইয়াত খালি আনিলোঁ আৰু প্ৰশাসনত মাতিলোঁ, আপোনালোকক মাতিলোঁ। এই কথা কথা আচ্ছা, চাহ জনগোষ্ঠীৰ লোকসকল একেবাৰে মানে কষ্ট কৰি পেটৰ ভাত মুঠিৰ কাৰণে বাগানত 8 ঘণ্টা কাম কৰে। সেই শ্ৰমিকসকলে আজি 3-4 বছৰ পুৰণা কিছুমান লোন লৈছিলে আৰোহণ বেংকৰ পৰা। সেই লোনখিনি চৰকাৰে ইতিমধ্যে মাফ কৰা বুলি আমি জানিব পাৰিছোঁ। কিন্তু আৰোহণ বেংকৰ কিছুমান দুষ্ট চক্ৰই এই পুৰণা লোন লোৱা তালিকাবোৰ খুচৰি ওলাই তেওঁলোকে বাগিচাৰ মানে নিৰক্ষৰ লোকসকলক গৈ পেলাই তেওঁলোকে মিছা প্ৰলোভন দি তেওঁলোকে কৈছে যে আপুনি 10,000 টকা দিয়ক, 1 ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত 1.5 লাখ টকাৰ লোন সোমাই যাব। তেওঁলোকে কৈছে যে আগতো আমাৰ 5-10 হাজাৰ টকা দিবলৈ থাকি গ'ল, বোলে সেই লোনটো আপোনালোকৰ মাফ হৈ গ'ল, আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে এতিয়া 10,000 টকা দিয়ক, আপোনাৰ 1 ঘণ্টাৰ ভিতৰত পইচা সোমাই যাব। এনেকুৱা কৰি আজি কিছুদিনৰ পৰা বোকাখাট অঞ্চলটোত মানে মাইক্ৰ' ফাইনেন্সৰ কিছুমান দুষ্ট চক্ৰই পইচা কালেক্ট কৰি আছে। আমি যোৱা ইংৰাজী 23/3/2024 তাৰিখে মাইক্ৰ' ফাইনেন্সৰ আৰোহণ বেংকত গৈ বেংকৰ যিজন কৰ্তৃপক্ষ তেওঁক আমি সোধপোছ কৰোঁতে তেওঁ ক'লে যে আমি গম নাপাওঁ, ইয়াৰ পৰা কোনোবা এজেণ্টে গৈ পেলাই কাৰোবাৰ যদি মিছা প্ৰলোভন দি টকা আনিছে আমি নাজানো, আপোনালোকে কিবা যদি কেনেকৈ হৈছে লিখিত অভিযোগ দিয়ক। আমি লিখিত অভিযোগ দিলোঁ। লিখিত অভিযোগ দিয়াৰ পিছতো কিন্তু আজি পুনৰবাৰ এনেকুৱা ধৰণৰ এটা ঘটনা নাহৰজান চাহ বাগিচাত ঘটিলে। আজি নাহৰজান চাহ বাগিচাৰ শ্ৰমিকৰ ক্ষোভৰ বলি হোৱাৰ পৰা ৰক্ষা পৰিল। আজি স্থানীয় যুৱকে তেওঁক ৰক্ষা কৰি বাগিচাৰ কেৰেছ হাউচত ৰখাই থয় আৰু স্থানীয় প্ৰশাসনক মাতি আনি চমজাই দিয়ে। গতিকে পুনৰ এনেকুৱা ধৰণৰ ঘটনা নঘটিবৰ কাৰণে মাইক্ৰ' ফাইনেন্সৰ কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে মিছা প্ৰলোভন দি লোন দিয়াৰ নামত টকা লৈ পেলাই আত্মসাৎ কৰা টকাখিনি ঘূৰাই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যদি ঘূৰাই নিদিয়ে আৰু এনেকুৱা ধৰণৰ পুনৰ যদি বাগিচাত তেওঁলোকে প্ৰৱেশ কৰে, বাগিচাৰ শ্ৰমিকৰ ক্ষোভৰ বলি হ'ব এই কথাটো খাটাং। আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, যিহেতু অসম চৰকাৰে পুৰণা লোনবোৰ শ্ৰমিকৰ মাফ কৰি দিছে, সেই লোনৰ টকাখিনি যিবিলাক শ্ৰমিকৰ পৰা ঠগ প্ৰবঞ্চনা কৰি লৈ গৈছে সেই টকাখিনি তেওঁলোকক ঘূৰাই দিবৰ কাৰণে দাবী জনাইছোঁ। কাৰণ তেওঁলোকে ৰচিদ সহকাৰে তেওঁলোকে বস্তু যেনেকৈ কিনিলে এটা ৰচিদ দিয়ে, সেই ৰচিদ সহকাৰে 1.5 লাখ টকা দিম বুলি পেলাই 15,000 টকা তেওঁলোকে মানুহৰ পৰা ঠগ কৰি নিয়াৰ টকাটো ঘূৰাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ।